যে ক'ত ৰাস্তা আছে ক'ত কি আছে, ৰিক্সা সোমাব নোৱাৰি, এখন অটো সোমাব নোৱাৰি। সেইদিনা আমি যান বাহন নাই, আহিবলৈ জেগা নাই, অটো ঠিক কৰিলোঁ ঘৰৰ কাষৰ, উবেৰ ঠিক কৰিলোঁ, চবে পলাইছে। কাৰণটো হৈছে আমি পেচেণ্টটো য'ৰ পৰা দাঙি আনিম আমি কিহত? আমি হাঙি বান্ধি আনিছোঁ, সেইটো 2.5 ঘণ্টা পাছত আমি এটা সান্তনা পালোঁহেঁতেন। মানুহটো মৰে, কিন্তু সেই মৰণটো আৰু কিবা অকাল মৃত্যু যেনহে হ'ল। ডক্টৰে কৈছে যে আপোনালোকে ইমান দেৰি ৰখি আছিলে কিয়? এইটোৱে কাৰণ। দাঙিবলৈতো মানুহ লাগিল, মানুহগৰাকী মোটামুটি চেহেৰা, তেওঁ দাঙিবলৈ ওচৰৰ পাজৰ সেই সময়ত দুপৰীয়া আমাৰ ওচৰত মানুহ নাই। আমি কি ধৰণে যে নিছোঁ, এই ভুলটো প্ৰত্যেক গোষ্ঠীৰ। তেওঁলোকে চাওক কাম হয়, ডেভেলপমেণ্ট হয়, সদায় আমি ডেভেলপমেণ্টত আমি সহায় কৰি আহিছোঁ। আমাক কোনোদিনে যাবলৈ আমি মাটি উঠাই ধুনীয়াকৈ যাব পৰা এখন অটো বা এখন বাইক, এখন স্কুটি, সেইবোৰতো ধ্বংস কৰিছে কেতিয়াবাই। সেইবোৰতো সুদূৰ গৰাহত আমি যাব লাগিব স্কুটিৰ গাড়ীৰ ওপৰেৰে, কোনোবা জামৰ কোণাৰে 2ডাল বাঁহ গুচাই 4ডাল কাঠ গুচাই তেনেকৈ আমি খোজ কাঢ়িবলগীয়া হৈছে। কিন্তু দুৰ্বিহ সেইদিনা আমাৰ যান বাহন আৰু কমিউনিকেশ্যনৰ অভাৱতে এইটো হ'ল। আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। সেইকাৰণে কৈছোঁ যে গাৰ্ডৱালখন ভাঙিলে, গাৰ্ডৱালখন মেৰামতি কৰাৰ দায়িত্ব আছিল নে? আজি 2 মাহে হ'ব পাৰে। এইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি হস্তক্ষেপ কৰক আৰু গাৰ্ডৱালখন অতি সোনকালে বনাওক আৰু আমাৰ এই ৰাস্তাখিনি অতি সোনকালে উলিয়াব লাগে।